হয় নমস্কাৰ আজি আমি কথা পাতিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে যদি আপোনাৰ এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা এটা সৰকাৰি ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই তেতিয়াহলে আজিৰ ভিডিওটো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে কিয়নো ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্টভাৱে ঘোষণা কৰিয়ে দিছে যে 2029 বৰ্ষৰ ভিতৰত গোটেই ভাৰতবৰ্ষৰ যিমান সংখ্যক দুখীয়া শ্ৰেণীৰ পৰিয়াল আছে তেওঁলোকক প্ৰত্যেকটো পৰিয়ালত দিয়া হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা মুঠ 1,48,000 টকা আৰু সেই মৰ্মে আমাৰ অসমৰ এই পৰ্যন্ত যিমান সকল পৰিয়াল অৰ্থাৎ যিমান সকল দুখীয়া পৰিয়ালে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা সৰকাৰি ঘৰ পাবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ কাৰণে আহি গল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা অতিকৈ ভাল খবৰ কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা ফাইনালি 2025 বৰ্ষৰ নিউ এণ্ড লেটেষ্ট এটা ভেৰিফাইড লিষ্ট মুকলি কৰিছে যদি আপোনালোকৰ এই যেটো নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা লিষ্ট এটা মুকলি কৰিছে এই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহলে 100% আপোনালোকে কেৱল মাত্ৰ 1 পৰা 2 মাহৰ ভিতৰত এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা মুঠ 1,48,000 টকা টোটেল তিনিটা কিস্তিত আপুনিও পাবলৈ সক্ষম হ'ব এতিয়া কথাটো হ'ল কি যে এই যে নতুন লিষ্ট যে মুকলি হৈছে এই লিষ্টত আপোনাৰ নাম আছে না নাই এই বস্তুটো যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে আপোনালোকে এইটো যেটো পেজ ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে এই পেজটোৱে হল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল পেজ হয় এই পেজটোত আপোনালোকে প্ৰথমে আহিব ইয়াতে অহাৰ লগে লগে এইটো আপোনালোকে ওপৰত 3 লাইন বুলি যে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই 3 লাইনত আপোনালোকে প্ৰথমে এনেদৰে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো সাইডত চাওক প্ৰথম অপচন দিয়া আছে এবাউট সেকেন্ড যেটো অপচন আপোনালোকে চাব পাৰিছে যত লিখা আছে আৱাস সফট এই আৱাস সফটত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে চাওক এনেদৰে আপোনালোকৰ নিজৰ মোবাইলত পেজ এটা খোল খাই যাব এই পেজটো খোল খাই যোৱাৰ লগে লগে আপোনালোকে সেকেন্ড যেটো অপচন চাবলৈ পাৰিছে যত লিখা আছে ৰিপৰ্ট এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব এনেকুৱা এটা পেজ ওপেন হৈ যাব ইয়াতে স্পষ্টভাৱে আপোনালোকে চাব পাৰিছে প্ৰথম যেটো অপচন আছে ফিজিক্যাল প্ৰগ্ৰেছ ৰিপৰ্টস ইয়াতে ক্লিক নকৰি আপোনালোকে তলফালে এনেদৰে স্ক্ৰল কৰি থাকিব তলফালে স্ক্ৰল কৰি আপোনালোকে এইটো যেটো হেখৰ যেটো অপচন আপোনালোকে চাবলৈ পাৰিছে এইচ নম্বৰ অপচন যত লিখা আছে সোশিয়াল অডিট ৰিপৰ্টস ইয়াৰ এটাই অপচন দিয়া আছে যত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাবলৈ পাৰিছে অল ষ্টেটস বুলি লিখা আছে এই অল ষ্টেটছত ক্লিক কৰি আপুনি নিজে কোনটো ৰাজ্যত বসবাস কৰে হেইটো ৰাজ্য যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এই সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰাৰ লগে লগে আপুনি কোনটো জিলাত বসবাস কৰে সেই জিলাত আপোনালোকে সিলেক্ট কৰিব এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে নিজে কোনটো ব্লকত বসবাস কৰে হেইটো ব্লক যত লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰি দি এইবাৰ আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰি দি এইবাৰ আপোনালোকে নিজৰ গাঁও পঞ্চায়তখনৰ নাম যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি আমি যেহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা 2024 আৰু 25 বৰ্ষৰ যেটো নতুনকৈ ভেৰিফাইড লিষ্ট আছে এই লিষ্টখন চোৱাৰ কাৰণে আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো অফিচিয়েল ওয়েবসাইট ইয়াতে আমি আহিছো তো অবিয়াসলি যত 2024 আৰু 25 বৰ্ষ লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তলফালে স্ক্ৰল কৰি এইবাৰ আপোনালোকে এইটো যেটো ক্যাপচা নম্বৰ ইয়াতে চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো এই খালি থকা ঠাইখিনিত আপোনালোকে এন্টাৰ কৰি এই সাবমিটত ক্লিক কৰি দিব আৰু ইয়াতে আপোনালোকে নিজৰ ক্যাপচা নম্বৰটো এন্টাৰ কৰি তলফালে স্ক্ৰল কৰাৰ লগে লগে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে প্ৰথমে লিখা থাকিব বেনিফিচিয়াৰী নাম তাৰ পিছত আপোনালোকে ৰাইট ফালে স্ক্ৰল কৰাৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে PMAYG 2025 বৰ্ষ অৰ্থাৎ কি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা যেটো লেটেষ্ট একেবাৰে নতুন ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্ট অনুযায়ী এই যে নামসমূহ আপোনালোকে চাবলৈ পাৰিছে মই যেটো গাঁও পঞ্চায়তত বসবাস কৰো সেই গাঁও পঞ্চায়তৰ অধীনত এই কেইজন মানুহে 2025 বৰ্ষৰ যেটো নতুনকৈ লিষ্ট মুকলি হৈছে এই
লিষ্টত এই কেইজন মানুহৰ নাম আছে মানে এই কেইজন মানুহে অতি শীঘ্ৰে কেৱল মাত্ৰ 1 পৰা 2 মাহৰ ভিতৰত এই কেইজন মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি মুঠ 1,48,000 টকা আছে এই টকাখিনি এই কেইজন মানুহে অতি শীঘ্ৰে পাবলৈ গৈ আছে এতিয়া কথাটো হ'ল কি যে এনেদৰে আপোনালোকে লিষ্ট সমূহ প্ৰথমে চাই ল'ব এই লিষ্টত যদি আপোনালোকৰ নাম থাকে ধৰক এইটো যেটো 4 নম্বৰ নাম এই নামটো ধৰক আপোনাৰ আৰু আপোনালোকে এইটো জানিব বিচাৰি আছে যে আমাৰ যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা টোটাল 3টা কিস্তিত যেহেতু পইচাখিনি পেমেন্ট কৰা হয় এই 3টা কিস্তিৰ এই পৰ্যন্ত যদি আপোনালোকৰ ইতিমধ্যে এটা কিস্তি হমাইছে কিন্তু হমোৱাৰ পিছত আজি প্ৰায় 1 পৰা 2 মাহ হৈ গ'ল সেকেন্ড কিস্তিৰ টকাখিনি এই পৰ্যন্ত হমোৱা নাই হেখিনি বস্তু যদি আপোনালোকে চাব বিচাৰে আৰু এজন বেনিফিচিয়াৰিৰ অল ডিটেইলছ যদি আপোনালোকে চাব বিচাৰে তেতিয়া হলে ধৰক এইটো আপোনালোকৰ নাম এই নামৰ সাইডত ইয়াতে আপোনালোকে চাব পাৰিছে এএস কিবা কিবি নাম্বাৰ যে আপোনালোকে চাবলৈ পাৰিছে এই নাম্বাৰত আপোনালোকে এনেদৰে কপি কৰিব প্ৰথমে ইয়াতে কপি কৰি আপোনালোকে অপৰ ফালে স্ক্ৰল কৰিব অপৰ ফালে স্ক্ৰল কৰাৰ লগে লগে এইটো যেটো 3 লাইন ইয়াতে চাবলৈ পাৰিছে এই 3 লাইনত আপোনালোকে আকৌ ক্লিক কৰিব ইয়াতে ক্লিক কৰি তলফালে স্ক্ৰল কৰি এইবাৰ আপোনালোকে এইটো যেটো 5 নম্বৰ অপচন যেটো আপোনালোকে চাব পাৰিছে যত লিখা আছে ষ্টেক হোল্ডাৰ্স এই ষ্টেক হোল্ডাৰ্সত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে যেটো 1 নম্বৰ অপচন যেটো আপোনালোকে চাব পাৰিছে যত লিখা আছে IAY/PMAYG বেনিফিচিয়াৰি ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে ৰেজিষ্ট্ৰেচন নাম্বাৰ হেই যে অলপগত আপোনালোকে কিবা এটা নাম্বাৰ কপি কৰি লৈ আহিলে এএস কিবা কিবি নাম্বাৰ হেই নাম্বাৰটো ইয়াতে আপোনালোকে এনেদৰে পেষ্ট কৰি দিব ইয়াতে পেষ্ট কৰি এইটো যেটো সাইডত ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো ইয়াতে এন্টাৰ কৰি এইটো গ্ৰীন কালাৰৰ যেটো সাবমিট বুলি লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰি দিও আৰু আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো এন্টাৰ কৰি সাবমিটত ক্লিক কৰাৰ লগে লগে এনেকুৱা সিস্টেমত এটা পেজ খুল খাই যাব এই পেজটোত আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে ওপৰত লিখা আছে বেনিফিচিয়াৰি ডিটেইলছ আৰু তাৰ তলত যাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনালোকে মাৰিব তাৰ অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব তাৰ ৰাজ্যৰ নাম ডিস্ট্ৰিক্টৰ নাম ব্লকৰ নাম গাঁও পঞ্চায়ত তাৰ ভিলেজৰ নাম কি অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব তাৰ পিছত তলফালে স্ক্ৰল কৰিলে আপোনালোকে হেইজন মানুহৰ অৰ্থাৎ আপুনি যদি নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্টাৰ কৰে তেতিয়া হলে আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্টাৰ কৰিছিল এইজন মানুহে এই পৰ্যন্ত 2024 আৰু 25 বৰ্ষত তেও পাইছিল প্ৰথমটো কিস্তি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা মুঠ 32,500 টকা এই টকাখিনি এইজন মানুহে পাবলৈ সক্ষম হৈছিল 17 তাৰিখ 9 মাহ 2024 বৰ্ষত আৰু সেকেন্ড কিস্তি পাবলৈ সক্ষম হৈছিল মুঠ 48,750 টকা আৰু এই টকাখিনি এইজন মানুহে পাবলৈ সক্ষম হৈছিল 4 তাৰিখ 1 মাহ 2025 বৰ্ষত অৰ্থাৎ কি একেবাৰে লেটেস্ট যেটো লিষ্ট মুকলি কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা সেই লিষ্ট অনুযায়ী এই পৰ্যন্ত এইজন মানুহে টোটাল 2টা কিস্তি পাবলৈ সক্ষম হৈছে আৰু এইজন মানুহে আৰু এটা কিস্তি পাবলৈ বাকি আছে